চুজিৰ এই বৰফি পিচ খাবলৈ একদম কোমল আৰু মুখত দিলে পমি যোৱা। আপোনালোকক মই এপিচ ভাঙি দেখুৱাওঁ। এয়া চাওকচোন, ভিতৰখন দেখিছে কিমান ধুনীয়া, কালাৰ দেখিছেনে কিমান ধুনীয়া, আৰু কেনেকৈ বনাব লাগে সকলো টিপছ মই দি যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া বৰফি ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ সজাই আছোঁ প্লেটত আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া মই চুজিৰে বনাইছোঁ, চুজি আৰু নাৰিকল, বাকী একো ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই। তথাপিতো খাবলৈ বহুত সোৱাদ লগা হয়। দেখিবলৈও কিমান ধুনীয়া লাগিছে দেখিছেনে বাৰু। আৰু বনাবলৈ একেবাৰে সহজ, আমাৰ ঘৰত থকা বস্তুৰে আমি এই বৰফি বনাব পাৰোঁ। আৰু ইমান ধুনীয়া এই বৰফি মই কেনেধৰণেৰে বনালোঁ তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া দেৰি নকৰি আপোনালোকক মই কেনেধৰণেৰে বনালোঁ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। প্ৰথমে গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে এয়া মই আধা বাতিতকৈ অকণমান বেছি চুজি লৈছোঁ, 150 গ্ৰামমান। চুজিখিনি মই মিহি চুজি লৈছোঁ, আৰু যদি মিহি চুজি আপোনালোকৰ নাথাকে তেতিয়াহ'লে মিক্সিত অকণমান পিচি ল'ব চুজিখিনি, তেতিয়া ভাল হ'ব। মিহি চুজিৰেহে আমাৰ বৰফিটো ধুনীয়া হ'ব, সেইকাৰণে আমি চুজিখিনি মিক্সিত অকণমান পিচি লোৱাটোৱে ভাল হ'ব। আৰু এতিয়া মই চুজিখিনি ভাজি থাকিম। চুজিখিনি বহুত সাৱধানতাৰে ভাজিব লাগিব, যাতে চুজিখিনি জল্দি ৰঙা হৈ নাযায়। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি থৈছোঁ। ল' মিডিয়ামত খুব সাৱধানতাৰে ভাজিব লাগিব, কাৰণ হাই কৰি দিলে গেছৰ ফ্লেমটো এইখিনি ৰঙা পৰি যাব, আৰু তেতিয়া আমাৰ বৰফিটো খাবলৈ ভাল নহ'ব। আৰু চুজিখিনি একেবাৰে ল' ফ্লেমত যদি আমি ভাজোঁ বহুত দেৰি লাগিব, সেইকাৰণে মাজে মাজে আমি গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। আৰু আপোনালোকে ভাজিলে গম পাব সেইটো কথা, কেতিয়া অকণমান মিডিয়াম কৰিব লাগে, কেনেকৈ ল' কৰিব লাগে। আৰু চুজিখিনি অকণমান কালাৰ চেঞ্জ হৈছে, এয়া দেখিছেনে, আৰু ধুনীয়াকৈ এটা ভজা ভজা গন্ধ আহিছে। চুজিখিনি আমি বহুত ভাল ধৰণেৰে ভাজি ল'ব লাগিব কিন্তু দেই। যদি চুজি কেঁচা হৈ থাকে তেতিয়া আমাৰ বৰফিটো খাবলৈ একদম বেয়া লাগিব, কেনেকুৱা লাগিব গম পায়, পিঠাগুড়ি লেখীয়া, কিবা বহুত বেয়া লাগিব। সেইকাৰণে যদিও কালাৰটো অকণমান ৰঙচুৱাই হৈ যায় একো কথা নাই, যদি বগা নহয়ও একো কথা নাই, আমি কিন্তু ধুনীয়াকৈ চুজিখিনি ভাজি ল'ব লাগিব। এয়া দেখিছেনে, মই ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু ইয়াতে মই এতিয়া মিলাই দিম এয়া ডেচিকেটেড নাৰিকল, পেকেটত পাই শুকান নাৰিকলৰ গুড়ি মিলাই দিছোঁ। আৰু এইখিনিও অকণমান মই ভাজি ল'ম। নাৰিকলৰ গুড়িখিনি ভাজি ল'লেহে খাবলৈ ভাল লাগে। আৰু ইয়াত আপোনালোকে কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। কেঁচা নাৰিকল ব্যৱহাৰ কৰিলে বৰফিটো বেছি দিনলৈ থ'ব নোৱাৰি, কাৰণ কেঁচা নাৰিকল গৰম দিনত সোনকালে বেয়া হৈ যায়। আৰু এইটো বৰফি থৈ দিব পাৰিব কেইদিনমানলৈ, বেয়া নহয়। সেইকাৰণে আপোনালোকে যদি বনায় পৰাপক্ষত শুকান নাৰিকলে ব্যৱহাৰ কৰিব, শুকান নাৰিকলে বেয়া নহয়। আৰু এই নাৰিকলৰ সৈতেও অকণমান দেৰি ভাজি ল'ম। দেখিছেনে, মই ভাজি আছোঁ। নাৰিকলৰখিনিও যদি অকণমান ভাজি লওঁ বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। কেঁচাকৈ দিলেও ভালেই লাগে, কিন্তু ভাজি ল'লে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। বেছি দেৰি নাভাজোঁ, আৰু অকণমান দেৰি ভাজিম। এয়া দেখিছেনে, গেছৰ ফ্লেমটো এতিয়া মই অকণমান মিডিয়াম কৰিয়ে দিছোঁ সাৱধানতাৰে। আৰু এইখন কেৰাহীটো আৰু গৰম হৈ যায় একদম, এইখন কেৰাহীত বনালে বহুত জল্দি গৰম হয়, বহুত সাৱধানতাৰে বনাব লাগিব। এই আমাৰ হৈ গৈছে দেখিছেনে, নাৰিকলৰো ধুনীয়া গন্ধ এটা আহিব, একদম ভজা ভজা। এয়া মোৰ নাৰিকলৰ ধুনীয়া গন্ধ এটা আহিছে, আৰু চুজিৰো গন্ধ আহিছে, ধুনীয়াকৈ আমাৰ ভজা হৈ গৈছে। কিন্তু মই এনেদৰে লৰাই থাকিম, কেৰাহীখন গৰম হৈ আছে নহয়, থৈ দিলে একদম ৰঙা পৰি যাব। আৰু এতিয়া এইখিনি মই এখন কাঁহীত উলিয়াই ল'ম। কেৰাহীখনৰ পৰা মই চুজিখিনি কাঁহী এখনত থৈ দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। আৰু এতিয়া মই কেৰাহীখনতে এয়া ঘি দিছোঁ, ঘি আধা চামুচ দি দিছোঁ। আৰু ঘিৰ লগতে মই এয়া গাখীৰ দিছোঁ এবাটি, এয়া দেখিছেনে। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ। আৰু গাখীৰ মই এয়া আমুল তাজা গাখীৰটো লৈছোঁ। আমুল তাজা গাখীৰটো অলপ ডাঠ হয়, ফুল ফেট হয়, আৰু সেইকাৰণে কিবা বস্তু বনাবলৈ মই এইটো গাখীৰে খুব ভাল পাওঁ, বহুত ধুনীয়া হয়। আপোনালোকে গৰু গাখীৰো ল'ব পাৰে, গৰু গাখীৰ খালি অকণমান পাতলা হয়, একো নাই বাৰু। যদি গৰু গাখীৰ লয় ভাল ধৰণেৰে পগাই ল'ব। এয়া এবাটি ল'লোঁ, আৰু এয়া আধা বাটি, 1.5 বাটি গাখীৰ দিছোঁ। আমাৰ চুজি এবাটিতকৈ কম আছিলে, আৰু নাৰিকলৰ গুড়িৰে সৈতে
এবাটিতকৈ অকণমান বেছিয়ে হৈ গৈছে, সেইকাৰণে মই 1.5 বাটি গাখীৰ দি দিছোঁ দেই। একো নাই আৰু ভালকৈ আৰু হেৰি কৰি দিছোঁ নহয় জানো বাৰু, কিয়নো থাকিব লাগে গাখীৰ অকণমান, সেইকাৰণে। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই উতলাই ল'ম। আৰু তাতে মই এই ইলাচি দি দিছোঁ। ধুনীয়াকৈ গাখীৰখিনি মই প্ৰথমতে গৰম কৰি ল'ম। গাখীৰখিনি আমাৰ ধুনীয়াকৈ উতলি গৈছে আৰু মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ এয়া। আৰু ইয়াতে এতিয়া চেনি দিম। এয়া চেনি মই চাহ খোৱা চামুচেৰে 4 চামুচ দিছোঁ দেই। চেনিটো নিজৰ কথা, কম বেছি কৰিব পাৰে, হয়তো ইয়াতকৈ অকণমান বেছি দিওঁ বুলিলেও দিব পাৰে, কাৰণ মই 4 চামুচে হ'ব আৰু বহুত বেছি মিঠা নহয়, মিডিয়াম মিঠাই হ'ব। আৰু এতিয়া চেনিখিনি ধুনীয়াকৈ মই গাখীৰৰ লগত গলাই ল'ম এয়া। আৰু চেনিখিনি আমাৰ ধুনীয়াকৈ গলি গৈছে গাখীৰৰ লগত আৰু উতলো আহিছে। ইয়াতে মই দিম এয়া পাউডাৰ গাখীৰ লৈছোঁ 3 চামুচ। পাউডাৰ গাখীৰ 3 চামুচ মই মিলাই দিছোঁ আৰু এইখিনিও ধুনীয়াকৈ মই মিলাই দিম গাখীৰৰ লগত। এইটো অপশ্যনেল হয়, কাৰণ মই আমুল তাজা গাখীৰটো লৈছোঁ, সেইটো বহুতে ডাঠ গাখীৰ হয়, এইটো গাখীৰ নিমিলালেও হয়, তথাপিতো মিলাই দিলে সোৱাদটো মানে বহুত ধুনীয়া হয়। বৰফি বুলি ক'লে বা মিঠাই বুলি ক'লে গাখীৰ আৰু ঘিউ বেছি থাকিলে খাবলৈ ভাল লাগে নহয়নে? সেইকাৰণে মই পাউডাৰ গাখীৰ 3 চামুচ মিলাই দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতলাই ল'ম অকণমান। আৰু চেনি দিয়াৰ লগে লগে অকণমান পাতল হৈ যায়, দেখিছেনে অকণমান পাতল হৈ গৈছে, সেইকাৰণে মই অলপ দেৰি উতলাই ল'ম, তেতিয়া অকণমান ডাঠো হৈ যাব আৰু ধুনীয়া হ'ব। ধুনীয়াকৈ উতলি অকণমান ডাঠো হৈ গৈছে। আপোনালোকে যদি ইয়াত গাখীৰৰ মলাইও দিব পাৰে দেই, গাখীৰৰ মলাই দিলেও মানে গাখীৰৰ খৰ দিলেও বহুত ভাল হয় আৰু ডাঠ হৈ আহিব, খাবলৈ বহুত সোৱাদ লগা হ'ব। এতিয়াও ইয়াত ধুনীয়াকৈ ডাঠ হৈ গৈছে, কাৰণ মই পাউডাৰ গাখীৰ দি দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান মই নিমখ দি দিম। নিমখ এইকাৰণে দিছোঁ, মানে মিঠাৰ বেলেঞ্চ একদম অকণমান, এক চিকুট মই নিমখ দিছোঁ। এইটো যদি আপোনালোকে দিবলৈ মন নকৰে দিব নালাগে দেই। আৰু এটা বস্তু মই ইয়াতে দিম, কি গম পায়নে, অকণমান হালধি দি দিম, তেতিয়া কালাৰটো মানে অকণমান হালধীয়া কালাৰ আহিব, দেখিবলৈ ধুনীয়া লাগিব। কিন্তু হালধি নুগুনাই, দেখিছেনে কিমান অকণমান দিছোঁ, একদম 1 পিঞ্চ। আৰু হালধি আমাৰ হেল্থৰ কাৰণেও ভাল, খালে একো অপকাৰ নহয়, হয়নে নহয় বাৰু, দিব লাগে। কিন্তু কালাৰটো তেতিয়া বহুত ধুনীয়া আহিব, এয়া দেখিছেনে। আৰু ধুনীয়াকৈ এবাৰ মই ভাল ধৰণেৰে মিলাই উতলাই দিছোঁ। আৰু গেছৰ ফ্লেমটো মই কম কৰি থৈছোঁ দেই। আৰু এই হালধি নুগুনাই কিন্তু দেই, একদম অকণমানহে দিছোঁ, নতুবা ফুড কালাৰো দিব পাৰে। মই ভাবিলোঁ ফুড কালাৰতকৈ হালধি দিয়াই ভাল, হালধি আমাৰ হেল্থৰ কাৰণে বহুত ভাল। এতিয়া আমাৰ এয়া চুজিখিনি মই ঠাণ্ডা কৰি থৈ দিছিলোঁ, আৰু ইয়াৰে অলপ অলপকৈ আমি মিলাই যাম। আৰু লৰাই দিছোঁ। গেছৰ ফ্লেমটো এতিয়া মই কম কৰি থৈছোঁ, গোটেইখিনি একেলগতে দিলে গোটা বান্ধিও যাব পাৰে, সেইকাৰণে অলপ অলপকৈ দি আমি ধুনীয়াকৈ মিলাই দিম দেই। এয়া দেখিছেনে। আৰু গোটেইখিনি মই ধুনীয়াকৈ দি দিছোঁ, আৰু গোটেইখিনি ধুনীয়াকৈ মই মিলাই দিম। গাখীৰৰ পৰিমাণটো খুব ধুনীয়াকৈ হৈছে, এয়া দেখিছেনে। আৰু কালাৰটো দেখিছে, হালধি দিয়াৰ কাৰণে কিমান ধুনীয়া কালাৰ এটা হৈছে। আমি কোনো ধৰণৰ এইবোৰ মানে ফুড কালাৰ ব্যৱহাৰ কৰিবই নালাগে। এতিয়া এইখিনি গোটা গুটি যে হৈ আছে, একদম ধুনীয়াকৈ আমি এনেকৈ মোহাৰি একদম খুব হেঁচি একদম এই গোটা গুটিখিনি ভাঙি দিম। আৰু ধুনীয়াকৈ আমি একদম এইখিনি এটা ধুনীয়া ডো বনাব লাগিব। এয়া চাওকচোন, গেছটো মই অফ কৰি দিছোঁ, অফ কৰি এয়া খুব ভালদৰে মিলাই দিছোঁ, দেখিছেনে। এয়া আৰু এই সময়তে আপোনালোকে চাই ল'ব চেনিটো মিঠা হৈছে নে নাই। যদি নাই হোৱা তেতিয়া আপোনালোকে কি কৰিব, অকণমান মিঠা বা চেনি দি দিব পাৰে। আৰু আপোনালোকৰ যদি লাগে বেছি টান হৈছে, তেতিয়া অকণমান গাখীৰ বা পানী মিলাই দিব দেই। কাৰণ চুজিৰে মানে পানী কিমান পৰিমাণে লৈ লয় বা গাখীৰ কিমান পৰিমাণে লৈ লয়, শুহি লয়, সেইটো বেলেগ থাকে ন। মই এতিয়া 1.5 বাটিতকৈ অকণমান বেছিয়ে গাখীৰ দিছোঁ, তথাপিতো ধুনীয়াকৈ হৈ গৈছে। আৰু বহুত চুজিখিনি বহুত দেৰি সিজায়ো থাকিব নালাগে। বহুত দেৰি যদি আমি গাখীৰত সিজাই থাকোঁ, সেইটো বৰফিও খাবলৈ ভাল নালাগে।
সেইকাৰণে অভাৰ কুক হৈ যাব। সেইকাৰণে এয়া মই ভাবিছোঁ এয়া মোৰ বহুত ধুনীয়াকৈ হৈছে, অভাৰ কুক হোৱা নাই, মোৰ গাখীৰ বহুত ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছে নহয়, এয়া এতিয়া মই ইয়াতে ঢাকোনখন এখন দি দিছোঁ, ঢাকোনখন লগাই দিছোঁ আৰু আমি বৰফি বনাবৰ কাৰণে পাত্ৰটো তৈয়াৰ কৰি লওঁ। বনাবৰ কাৰণে মই এয়া এটা কেক টিন লৈছোঁ। আপোনালোকে কাঁহীটো এনেকুৱা এখন ষ্টীলৰ কাঁহীটো বনাব পাৰে। মোৰ ওচৰত এনেকুৱা কেক টিন আছে কাৰণে মই কেক টিনটোতে বনাই দেখুৱাম আপোনালোকক দেই। এয়া ধুনীয়াকৈ অকণমান ঘি লগাই লৈছোঁ, ঘি নতুবা তেল যি আছে আপোনালোকৰ ওচৰত এয়া লগাই দিব। এতিয়া এইটো মই থৈ লৈছোঁ আৰু এয়া কাঁহীখন আঁতৰাইছোঁ আৰু এয়া আমাৰ চুজিখিনি আমি ইয়াতে দি দিম এতিয়া গোটেইখিনি। আৰু চুজিখিনি গৰম হৈ থাকিব লাগিব, বেছি ঠাণ্ডা হৈ গ'লে আকৌ বেয়া হ'ব দেই। আৰু ইয়াত মই কোনো ধৰণৰ ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই, কাৰণ নাৰিকল দিছোঁ, নাৰিকল আৰু গাখীৰৰে বহুত ধুনীয়া হয় সেইকাৰণে। আৰু ইয়াতকৈ যদি টান হৈ যায় আমাৰ বেটাৰখিনি, মিশ্ৰণখিনি, তেতিয়া বেয়া হ'ব। সেইকাৰণে খুব সাৱধানতাৰে আপোনালোকে একদম এই কামটো কৰিব লাগিব গৰম হৈ থাকোঁতে। আৰু এতিয়া ধুনীয়াকৈ মই হেঁচি দিম একদম চাৰিওপিনে। আৰু যদি অলপ বেছি জুলীয়া হৈ থাকে বা কোমল হৈ থাকে তেতিয়া অকণমান আৰু গৰম কৰি ল'ব, তেতিয়া টান হৈ যাব। আৰু যদি টান যেন দেখে তেতিয়া মই কৈছোঁৱেই অকণমান গাখীৰ দি ধুনীয়াকৈ আপোনালোকে হেৰি কৰি ল'ব। এতিয়া এয়া এখন চামুচেৰে ধুনীয়াকৈ মিহি কৰি দিছোঁ। এনেকৈ এখন চামুচ লৈ ল'ব, ধুনীয়াকৈ মিহি কৰি দিম। দেখিছেনে মোৰ ধুনীয়াকৈ একদম মিহি হৈ গ'ল ওপৰখন। প্ৰথমতে বহুত খগৰা মগৰা হৈছিলে, মই তেতিয়া কি কৰিলোঁ, অকণমান এয়া দেশী ঘি লৈছোঁ, ইয়াৰে অকণমান ইয়াতে দি দিলোঁ। এতিয়া মই লগাই নেদেখুৱাওঁ, বহুত বেছি হৈ যাব। বেছি নহয়, এই ওপৰত যিমানকণ লাগি আছে সিমানকণেই মই ইয়াত দি আৰু চামুচখনেৰে ধুনীয়াকৈ মিলাই দিলোঁ। আৰু তেতিয়া একদম ধুনীয়াকৈ আমাৰ ওপৰখন মিহি হৈ গ'ল। আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া লাগিছে। মই হালধি কিহৰ কাৰণে দিলোঁ গম পায়নে? মোৰ বাৰু চুজিখিনি বগা হৈ আছিল, বেছি ৰঙচুৱা হোৱা নাছিল, কিন্তু কেতিয়াবা হৈ যায় আমাৰ চুজিখিনি অকণমান বেছি ভাজ খাই যায়। বেছি ভাজ খাই গ'লে কি হয়, চুজিখিনি আধা ৰঙা হয় আৰু আধা বগা হৈ থাকে। তেতিয়া যদি আমি বৰফিয়ে হওক, লাডুৱে হওক, কিবা কিবি বনাওঁ, দেখিবলৈ বহুত বেয়া লাগে, হয়নে নহয়? সেইকাৰণে আমি যদি ইয়াত অকণমান হালধি মিলাই দিওঁ তেতিয়া সেই জ্বলা চুজিখিনি দেখা পোৱা নাযায় আৰু ধুনীয়া এটা হালধীয়া ৰং ওলায়। সেইকাৰণে মই হালধি অকণমান দি আপোনালোকক এই কথাটো বুজাবৰ কাৰণেহে মই হালধি অকণমান দিলোঁ। আৰু হালধি হেল্থৰ কাৰণে ভালো বাৰু, ইমান বেয়া নহয়। সেইকাৰণে হালধি দি আপোনালোকক দেখুৱালোঁ, ৰংটোও ভাল লাগিছে আৰু টিপছটোৰ কথাও আপোনালোকৰ আগত ক'লোঁ। আৰু যদি ধুনীয়াকৈ বগাকৈ ৰাখোঁ বুলি ভাবে তেতিয়া হালধি দিব নালাগে, খুব সাৱধানতাৰে ভাজিব লাগিব। কিন্তু চুজিখিনি ভালকৈ নাভাজিলে লাডুৱে হওক, বৰফিয়ে হওক, খাবলৈ বেয়া হ'ব। আৰু এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হোৱাৰ পিছত কাটি আপোনালোকক দেখুৱাম। আমাৰ কেক টিনটো ঠাণ্ডা হৈ গ'ল আৰু চুজি ঠাণ্ডা হৈ গ'ল, এতিয়া কাটিব পৰা হৈ গৈছে। মই অলপ গৰম হৈ থাকোঁতে মই এই দাগকেইটা দি থৈছিলোঁ, তেতিয়া মানে কি হয়, কাটিবলৈ সুবিধা হয়। পিছত টান হৈ যায়, সেইকাৰণে হয়তো বেয়াও হ'ব পাৰে, বেয়া নহ'বও পাৰে। মই সেইকাৰণে আগতেই দাগকেইটা দি থ'লোঁ। আৰু এতিয়া কিনাৰকেইটা অকণমান এৰুৱাই দিওঁ আৰু এনেকৈ নালাগে এৰুৱাব বাৰু, তথাপিতো যাতে নাভাগে, ভাগিলেও আকৌ বেয়া দেখিব ন, সেইকাৰণে অকণমান ধুনীয়া দেখিলে ভাল লাগে বস্তুবোৰ। আৰু এবাৰ ওপৰে ওপৰে কাটি দিওঁ ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ কাট লগাই দিলোঁ। এতিয়া আমি এপিচ এপিচকৈ উলিয়াই যাম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে, আপোনালোকে চাওকচোন। ওচৰৰ পৰা দেখাইছোঁ, অকণমানো ভগা নাই। এইটো পিছৰ চাইড, এয়া দেখিছেনে ইমান ধুনীয়াকৈ ওলাব বুলি মই ভবাই নাছিলোঁ দেই, মই ভাগি যাব বুলিহে ভাবিছিলোঁ। আৰু এইটো পিছো উলিয়াওঁ, এয়া চাওকচোন একদম ডাঙৰ ডাঙৰ পিচ বনাইছোঁ। এপিচ খালেই পেট ভৰি যাব, নহয়নে? এতিয়া মই গোটেইখিনি এনেধৰণৰে উলিয়াই ল'ম, উলিয়াই লৈ আপোনালোকক দেখাম। বহুত ধুনীয়াকৈ ওলাইছে কিন্তু দেই, এয়া দেখিছেনে? এয়া চাওক।
বৰফিখিনি মোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে একদম ডাঙৰ ডাঙৰ পিচ বনাই দিলোঁ এই পিচ খালে একদম পেট ভৰি যোৱাকৈ আৰু খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকে যদি এনেধৰণৰে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰিব বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলেই বস্তুও বেছি নালাগে আমাৰ ঘৰত থাকে এইবোৰ বস্তু নহয়নে বাৰু আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ